ইমানবোৰ দায়িত্ব, ইমানবোৰ সমস্যা, ইমানবোৰ মানুহক সন্তুষ্ট কৰিব লাগে, ইত্যাদি ইত্যাদি। এই যে ইমানবোৰ সমস্যা, ইমানবোৰ কাম আৰু ইমানবোৰ মানুহক সন্তুষ্ট কৰিব লাগে, এই কামবোৰ, এই সন্তুষ্ট কৰিবলগীয়াবোৰ, এই সকলোবোৰ যদি কাইলৈ পোৱাটোত নোহোৱা হৈ যায়, আপোনাৰ যদি একো কামেই নাথাকে, তাৰ পাছতো জানো আপোনাৰ বাবে আন এক সমস্যাৰ সৃষ্টি নহ'ব যে এতিয়া মই কি কৰিম, মই এজন মানুহ হৈ একো নকৰাকৈ জানো থাকিব পাৰিম, মোৰ কোনো মূল্য নাই নেকি, মই একোৱেই কৰিব নোৱাৰোঁ নেকি? এয়াও জানো এক সমস্যা নহয়। আচলতে জীৱনত বহু কাম থাকিলেও, কাম নাথাকিলেও, অলপ কাম থাকিলেও, অলপ কাম নাথাকিলেও সমস্যা, চিন্তা ন ৰূপত উদ্ভৱ হ'বই। গতিকে সন্মুখত যি আছে ভালদৰে কৰি যোৱাটোৱে আমাৰ লক্ষ্য হোৱা উচিত।